আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচন তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বৰ্তমান যেনেকৈ গুৱাহাটী ধুবুৰী কোকৰাঝাৰত এই মুহূৰ্তত সকলো ভোটাৰ ৰাইজ ওলাই আহিছে বিশেষকৈ গুৱাহাটীত যদি আমি চাবলৈ যাওঁ প্ৰতিকূল বতৰকো নেওচি এই মুহূৰ্তত ভোটাৰসকল ওলাই আহিছে মীৰা বৰঠাকুৰ যিগৰাকী প্ৰাৰ্থী আছে কংগ্ৰেছৰ সেই প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰিলে ভোটাধিকাৰ সাব্যস্ত কৰিছে দেখিবলৈ পাইছে যে তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ ওচৰত তেখেতে এতিয়া মন্তব্য কৰিব আমি আগ কেন্দ্ৰটোত নৰবাম এল পি স্কুলত ভোট কেন্দ্ৰত মীৰা বৰঠাকুৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু এই মুহূৰ্তত আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম লগতে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে ছাতি লৈ যিসকল সাধাৰণ লোক আছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত অংশগ্ৰহণ কৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ভোটাধিকাৰ পাইছো কৰি আছো খুব বেয়া লাগিছে বতৰটোৰ কাৰণে ৰাইজৰ বহুত কষ্ট হৈছে বৰষুণত তিতিবলগীয়া হৈছে বতৰটোৰ কাৰণে ঈশ্বৰক খাটিছো যে বতৰটো পাছবেলালৈ হ'লেও যাতে ভাল হওক সকলোৱে ওলাই আহক ভোটদান কৰক ছাতি লৈ হ'লেও ওলাই আহক নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰক এই কামনা কৰিছো যে 5 বছৰৰ মূৰত আমাৰ সাংবিধানিক যিটো বলিষ্ঠ অধিকাৰ একচুৱেলি ৰাইজে চৰকাৰ বনায় আজি চৰকাৰ বনোৱাত যাতে ৰাইজে অংশীদাৰিত্ব কৰে তাকে ৰাইজৰ প্ৰতি আহ্বান জনাইছো প্ৰতিকূল বতৰকো নেওচি ৰাইজ ওলাই আহিছে হয় মই দেখিছো মই আৰু এটা চেণ্টাৰ চাই আহিছিলো তাতো দেখিছো ৰাইজৰ পুৰা মানে শাৰী পাতি পেলাই আছে একদম পুৰা লাইন পাতি আছে কিন্তু সেয়ে প্ৰমাণ কৰে যে ৰাইজে ভোটাধিকাৰ সাব্যস্তৰ ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন আশাবাদী যে মই ৰাইজৰ এই সজাগতা আৰু সচেতনতাত ভাল ফল পাম বুলি মই আশাবাদী হয় 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 না চাওক মানে আমি এই দিনটো মানে আমাৰ অধিকাৰ হিচাপে লোৱাটো উচিত আৰু মই গুৱাহাটীত আজি ভাল লাগিছে যে ইমান ৰাতিপুৱা পৰা ইমান প্ৰতিকূল বতৰক নেওচিও ৰাইজে ওলাই আহিছে এই মানে ৰাইজৰ সজাগতাৰ যে বাঢ়িছে ৰাইজে চৰকাৰ বনোৱাত যে ৰাইজৰ কিমান দায়িত্ব ৰাইজে বুজিছে মই ভাল পাইছো খালি বৰষুণৰ কাৰণে বৰ দুখী বৰষুণ দি থাকিলে কিছুমান চেণ্টাৰত মানুহ যাব নোৱাৰিব এতিয়াও বহুত চেণ্টাৰত পানী হৈ আছে হয় মই ইলেকশ্যন কমিশ্যনক মই আহ্বান জনাইছো হাতীগাঁৱত যিটো চেণ্টাৰ আছে হাতীগাঁও সিজুবাৰী স্কুলত একাঠু পানী ৰাইজ যাব পৰা নাই মোক ৰাইজে কৈছে বাইদেউ গাড়ী দিয়ক মই গাড়ী দিব পাৰো কিন্তু এইটো বায়াস হ'ব নালাগে ইলেকশ্যন কমিশ্যনক কৈছো যে আপোনালোকে বাছ দি অহা যোৱা কৰাৰ ব্যৱস্থা কৰক মই দি দিলে বায়াস হ'ব কাৰণ সকলোতো কিছুমান বেলেগ চিন্তাও থাকিব পাৰে সেইকাৰণে মই ইলেকশ্যন কমিশ্যনক আকৌ আপোনালোকৰ জৰিয়তে কৈছো যে গাড়ীৰ ব্যৱস্থা কৰি দিয়ক আৰু যদি ইলেকশ্যন কমিশ্যনে গাড়ীৰ ব্যৱস্থা কৰি নিদিয়ে তেতিয়া আমি গাড়ীৰ ব্যৱস্থা কৰি দিম কিন্তু মই ভাল পোৱা নাই মই কৰি দিবৰ কাৰণে কাৰণ এইটো কেণ্ডিডেট এজনৰ কাৰণে বায়াস হয় একচুৱেলি সেইকাৰণে মই কৈছো যে চৰকাৰক কৈছো যে আপোনালোকে মানুহখিনি অহা যোৱাৰ ব্যৱস্থা কৰি দিয়ক হাতীগাঁও ভোট কেন্দ্ৰত যে পানী হৈছে যে অতি দুৰ্ভাগ্যজনক কথা এতিয়া এমাহৰ পৰাই পানী তাত আছে মই কালিও চিন্তা কৰিছিলো যে পানীখিনি আছে যেতিয়া কিবা গাড়ী ব্যৱস্থা কৰিম নেকি আকৌ মই ভাবিলো মই গাড়ী ব্যৱস্থা কৰি দিলে কথাটো অলপ বেয়া হ'ব সেইকাৰণে মই গাড়ী ব্যৱস্থা কৰি দিয়া নাই